হয়, আমাৰ ছোৱালীয়ে এইবাৰো পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে আৰু মই তাৰ বাবে মই ভগৱানৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম এইবাৰ তাই ভাল খেলক আৰু ভাল খেলি এটা ভাল ৰিজাল্ট লৈ আহি আমাৰ অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনক। হয়, আপোনাৰ ছোৱালীলৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি? বাৰ্তা মানে কি, তাই যিখিনি এতিয়ালৈকে যিখিনি শিকিলে, প্ৰেক্টিছত যিখিনি তাই ট্ৰেইনিঙত থাকি পেলাই যিখিনি শিকিলে, সেই গোটেইখিনি এই গেমত তাই যিহেতু এইটো পৃথিৱীৰ ভিতৰত এটা বৃহৎ এটা ইভেণ্ট, ইয়াত তাই সমস্তখিনি তাই প্ৰয়োগ কৰক, 100% প্ৰয়োগ কৰক আৰু তাইলৈ শুভেচ্ছা আছে, আমাৰ ঘৰখনৰ সকলোৰে শুভেচ্ছা আছে, গোটেই অসমবাসীৰো শুভেচ্ছা আছে আৰু তাই এটা ভাল ৰিজাল্ট আনক, মই সেইটোৱে তাইৰ প্ৰতি ক'ম আৰু। হয়, আমাৰ ছোৱালীয়ে এইবাৰো পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে আৰু মই তাৰ বাবে মই ভগৱানৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম এইবাৰ তাই ভাল খেলক আৰু ভাল খেলি এটা ভাল ৰিজাল্ট লৈ আহি আমাৰ অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনক। হয়, আপোনাৰ ছোৱালীলৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি? বাৰ্তা মানে কি, তাই যিখিনি এতিয়ালৈকে যিখিনি শিকিলে, প্ৰেক্টিছত যিখিনি তাই ট্ৰেইনিঙত থাকি পেলাই যিখিনি শিকিলে, সেই গোটেইখিনি এই গেমত তাই যিহেতু এইটো পৃথিৱীৰ ভিতৰত এটা বৃহৎ এটা ইভেণ্ট, ইয়াত তাই সমস্তখিনি তাই প্ৰয়োগ কৰক, 100% প্ৰয়োগ কৰক আৰু তাইলৈ শুভেচ্ছা আছে, আমাৰ ঘৰখনৰ সকলোৰে শুভেচ্ছা আছে, গোটেই অসমবাসীৰো শুভেচ্ছা আছে আৰু তাই এটা ভাল ৰিজাল্ট আনক, মই সেইটোৱে তাইৰ প্ৰতি ক'ম আৰু।